गणपति बप्पा मोरया, मंगल मूर्ति मोरया। গণপতি বাপ্পা 2024 চনটো যেনেকৈ গ'ল এইবাৰ যাতে সেইদৰে ভালদৰে যায় তাৰ বাবে আপুনি চকু মেলি চাব। যাওঁ ভাতকেইটাকে বনাই লওঁগে আৰু এইকেইটা চগুৱাই দিওঁগে। আজি গণেশ পূজাটো এনেকে যাবি নে কিবা এটা কৰিবি বৰে? আজি মই কথা এটা ভাবিছো। কি কথা? বৈ বৈ কথাটো পিছতে গম পাবি। এতিয়া অকমান গাঁৱৰ পৰা আহোঁগৈ। আৰে বৈ বৈ যাওঁ যাওঁ। আজি দেখোন ই নাই, ক'ত গ'ল বাৰু? মিছা ক'লে কি হ'ব? মোৰ ল'ৰাটো লাহে লাহে ভাল পথত আহিছেগে আৰু। যিটো ল'ৰা স্কুল বন্ধ হ'লে 8টালৈকে শুই নুঠে, আজি সেইটো ইমান সোনকালে উঠি গ'ল। ভাল হৈছে আৰু ল'ৰাটো। ঐ গাই, তোক কিন্তু মই কেতিয়া ভুকু মাৰিম দেই। এতিয়ালৈকে তই পোৱালি এটা জন্ম দিব পৰা নাই। প্ৰথমতে তোক এতিয়া আমি দানা দিম, তাৰপিছত এৰি দিম, তাৰপিছত ঘাঁহ খাবিগে, তাৰপিছত আকৌ ঘৰলৈ আহিলে কচু বইল কৰি দিম। ঐ ইমান গাল খোৱাৰ পিছত তই কি বনাম দিব আহিছ নোখোৱা বুলি? মোক কি তই গাহৰি বুলি ভাবিছ নেকি? কচু খাবলৈ কচুখিনি সদায় পেলাই পেলাই দিমগে মই। এই কালি কিন্তু মাষ্টৰ বাবুৰ কাৰণে সেই পইচাখিনি ঘূৰাই পালো দেই। নহ'লে মইতো ভাবিছিলো গোটেই পইচাবোৰ গ'লগে আৰু নেপাওঁ। আজি বৰালি মাছৰ ভাজি এখন বনাম বুলি ভাবিছো। এই মাষ্টৰ বাবুক দি থৈ আহিবগে লাগিব। তেওঁৰ কাৰণে কালি পইচাখিনি ঘূৰাই পালো। যাওঁ বাৰীৰ পৰা গৈ পিনে ঔটেঙা এটা পাৰি আনোগে। আজি সেইটো ঔটেঙা দি বনাব লাগিব বৰালি মাছ দি। আজি কিন্তু মাহঁত একেবাৰে আচৰিত হৈ যাব আৰু এইকেইটা বছৰতে যাব। আগতে সিহঁতে গৈ পিনে মোক গালি শুনাইকে নহয়, আজি মই গালি শুনামগে সিহঁতক। আজি বাপেকে পাব মজাটো। আমাৰ মাষ্টৰবোৰ আৰু চাকৰি আৰু এইবিলাকে স্কুল বন্ধ হ'লেও আমি আহিব লাগিব। যাওঁ যাওঁ সকলোকে গৈ পিনে ফোন এটা মাতি দিওঁ। কাইলৈ সৰস্বতী পূজা নহয়, সকলোবোৰ একদম ডেক'ৰেশ্যন কৰিব লাগে। আমাৰ এই চকীদাৰ আহিছে নে জানো? গেটখন খোলা দেখিছোঁ বাৰু, আহিলে চাগে তেওঁ। এই ফৰিঙে মোক কৈছিলো কেতিয়া দিব জানো? ইমান দিন কৈছো পইচা লাগে বুলি, দেখিছনে পাত্তা দিয়া নাই। আজি মই তাৰ ঘৰৰ পৰা গৈ পিনে পইচা লৈহে আহিমগে, নহ'লে আহিব নাই মই। পইচাটো অনাৰ সময়ত যেনেকেও কান্দি কান্দি ভৰি ধৰিবগে, দেখে বেয়া লাগি যায়। আৰু যেতিয়াহে পইচা দিম একদম দম বাঢ়ি যাব। আজি মুঠতে মোক পইচা লাগিবই বুলি কৈছে, লাগিবই। শুই উঠিলি নে? আজি কিন্তু এই বেয়া গালি হ'ব দেই। মই আজি সোনকালে উঠি আহিছো নহয়। কোনো এইটো কিয় তেটি ফুলি আছ বাৰু? ককা মইহে মই আহক ক। কোন তই? গ'লেহে গম পাম ৰহ। আচ্ছা তইহে মানে। কিয় আহিলি মই ৰাতিপুৱা? কিয় আহিলি আকৌ? আমাৰ লেহাকক জগাব আহিছো আকৌ। সি আজি দেৰিলৈকে শুই আছে নহয় চাগে। নাই সি শুই থকা নাই। ৰাতিপুৱা ওলাই গ'ল। কি ওলাই গ'ল? ওলাই গ'ল। এনে আহিলো আৰু। যাওঁ। হ'ব দিয়ক ককা, মই গৈ থাকো। যা। ঔটেঙাটো পাৰিব লৈছিলোহে, ই আহি গৈ দিগদাৰ কৰি পেলালে। তই কিন্তু বেছি কথা কৈ থাকিবি দেই, মায়ে পঠিয়াই দিম লাইকে। তোৰ কিন্তু মুখখন বেছি চলিছে দেই। দিম এতিয়া ৰখ তোক মই। কি হলো? লৈ যা তোৰ কি ৰখ। এনে মোৰ লগত লেকচাৰ হৈ আছে সি। দেখিছনে তাই কেনেকে কৈছে মোক কথা? বলক তাইৰ লগত লাগি থাকিব নালাগে। এইজনে ডাঙৰক সন্মান কৰিব নাজানে। বলক চাপ খাই ল'বগে। মোক খোৱা বোৱাত যতন নলয়, ল'লেহে মই একেবাৰে পঢ়ি দিব পাৰিম। আকৌ গৈ লাগে তাক পঢ়ালি। মই ভাবিছিলো অকল তোৰ মাথাত বেয়া বস্তুবিলাক সোমাই থাকে বুলি ভাবিছিলো। আজি কিন্তু গম পাই গলো দেই, তোৰ মূৰত মানে ভাল বস্তু থাকে। মই অকমান ডাঙৰ নহয় যে সেইটোতকে। সেইটো কাৰণে মই ভাবিবই লাগিব তোৰ কথা। বৈ এতিয়া যাওঁ গাঁৱলৈ। আজি পিছে গাঁৱৰ কোনখন মানুহত চুৰ কৰিবিগে? ধেত পগলাই তই অকমান। গণেশ বাবাৰ কিছু দেখা নাই নেকি? একদম সেই চক্ৰ মাৰি উঠাই দিব, মৰিব লাগিব। কৃষ্ণ কৃষ্ণ গণপতি বাপ্পা, বেয়া নাপাবা। তোৰ কিন্তু মুখত অকমান লেকাম নাই দেই। আয়ুষ্মান ভাবা বেটা। তোমালোকে যোনে এই ভিডিঅ'বোৰ চাই আছা, তেওঁলোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু এই ভিডিঅ'টোত এটা মোক হাতেৰত লাইক কৰি দিয়া আৰু গণপতি বাপ্পা বুলি তলত কমেণ্ট কৰা। যোনে এই কমেণ্ট কৰিব আৰু লাইক কৰি ছাবস্ক্ৰাইব কৰিব, তাৰ ঘৰত কেতিয়াও
টকা পইচা অভাৱ নহ'ব আৰু সদায় সুখ শান্তিৰে নিয়াব পাৰিব। তেন্তে কি কৰি আছা? সোনকালে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰা। এয়া মোৰ আশীৰ্বাদ। এই বেয়াকৈ লাজ পালো দেই আজি মই ভাবিছিলো সিহঁতৰ ঘৰত গৈ পিনে সিহঁতক গৈ গালি শুনামগে কিন্তু তাৰ উল্টাটোহে হ'ল। সিহঁতে মোতকৈ আগত উঠি মেলি একদম গৈ পিনে আমাৰ আড্ডা জেগাত বহি আছেগে। যাওঁ ময়ো তালৈকে যাওঁ। সিহঁতে তাতে বহি থাকিব পাৰে মোলৈ অপেক্ষা কৰি। আজি লগতে গৈ পিনে গণপতি বাবাকো চোৱা কথা আছিলে নহয়। সিহঁতে চাগে ৰখি থাকিব পাৰে। আৰু গণপতি বাবাক কথা এটা ক'বগে লাগিব। এই ভিডিঅ'বোৰ যোনে চাই এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে সেই গণপতি বাবা বুলি লিখিব। তাৰ একদম ঘৰত যি সুখ শান্তি অভাৱ হ'ব নিদিব সেই বুলি ক'মগে। আৰু আপোনালোক কি চাই আছে জল্দি একবাৰ এই ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে ছাবস্ক্ৰাইব কৰি জয় গণপতি বাপ্পা সেই বুলি লিখি দিয়ক। আৰু আপোনাৰ ভিডিঅ'ৰ লগে লগে একদম আপোনাৰ ঘৰত সদায় সুখ শান্তি বাস ল'ব। তালৈ ৰখি আমনি লাগি গৈছেগে। তেনেকে 1.5 ঘণ্টামান হ'ল তালৈ ৰখি থকা। যাওঁগে নেকি তই মই? তাক যদি এই ঠাই গুচি যাওঁ নহয় তেনেহ'লে একদম বহুত দিগদাৰ হৈ যাব। সি একো বেয়া পাই গ'লে আমাক নেমাতিব আৰু। ঠিকেই বৈ নহ'লে সিহঁতৰ ঘৰৰ পৰাই আহোঁগে। সিহঁতৰ ঘৰলৈ আকৌ যাবলৈ আমাক মনা কৰি থৈছে নহয়। সিহঁতৰ বাপেকে বোলে আমাক মাৰিব। কেলে বাৰু মাৰিব আমাক? সি যে আমাৰ ঘৰত ঘূৰি ফুৰে সেইটো কাৰণে মাৰিব বোলে আমাকে। সিহঁতৰ পুতেক ঘূৰি ফুৰে আমাৰ লগতে, আমি কি কৰিব লাগে আকৌ? পৰিন্দাই ঘৰৰ পৰা ওলাই আহক দেই। আপুনি কিন্তু পইচা দিম বুলি কৈ পিনে আজিলৈকে মানুহটো দেখা দেখি নাই। এতিয়া বাৰু মানুহটোৰ ঘৰত আছেনে নাই জানো। মাত বোল দেখোন নাই। মানুহ নাথাকিলে কি হ'ল? সিহঁতৰ ঘৰৰ শোলখালিটো আছে নহয়। সেই শোলখালিৰ পৰা হ'লেও পইচা লৈ যাম আজি মই। মানুহ আছেনে? ওলাই আহক দেই। নহ'লে কিন্তু মই দৰ্জা ভাঙি সোমাই যাম এতিয়া। নাই দেখোন এতিয়ালৈকে মা দেখা দিয়া নাই যেন নে নেমাতক বুলি আছে। মোৰ কিন্তু চাবি এইবাৰ সি আহিলে মই তাক কেনেকৈ গালি পাৰিম। ময়ো ধৰিম। আৰে দোষ তোমালোকে মানে মোলৈ ৰখি আছা। তই যে ইমান দেৰি কৰি আহ তোলৈ ৰখি একদম হাত ভৰি চব বিষাই গৈছেগে। তই কি শুই নুঠ নেকি? টোপনি আকৌ টোপনিৰ কাৰণেহে আহিব পৰা নাছিলো। তই টোপনি মাৰি থাকে আৰু আমি তোলৈ ইয়ালৈ ৰখি থাকিব লাগে। বেছি কথা কৈ থাকিবি মই যাবগে লাগিছিলে আকৌ তহঁতি। বাদ দে এইখন কাজিয়া কৰি থাকিব নালাগে। যাওঁ বৈ আমি। বৈ যাওঁ আমি। দেখিছানে ই কেনেকে একদম মেকুৰী মাত নবতাকে ইয়াৰ লগত ভাল হৈ গুচি গ'ল। এনেকুৱা দোষ থকাতকে নথকাই ভাল পৃথিৱীখনতে। চালা কণ কুত্তা ভোক ৰাহিহে তই আমাৰ ঘৰৰ সন্মুখত আহি কিয় বগি ফুৰিছে যে গৈ মাৰিম কিন্তু সিফালে গৈ পৰি যাবিগে। কাক কথা ক'ব আহিছ তই সেনেকে? দিম আকৌ দেই। আবে ই দেখোন আমাৰ ঘৰতে আহি আকৌ মোকে গালি পাৰিছে। ইয়াক দিওঁ নেকি ধৰি লৈ? তোৰ লগত একো কথা নাই। তহঁতৰ ফৰিঙক মাতে, ফৰিঙৰ লগত কথা আছে। ভিনদেউ ঘৰত নাই। ক যি ক'ব লাগে মোক। তোক কৈ একো লাভ নাই। তই একো কৰিব নোৱাৰিব। আৰে একো কৰিব নোৱাৰিলে মোক কৈ দিবতো পাৰিম। বাদ দে এতিয়া ক সি কলৈ গ'ল? আৰে তই মোক সুধিবি আৰু মই ক'ম নে? ঠিক আছে আজি নকলে কি হ'ল? এদিন নহয় এদিন তাৰ পৰা মই পইচাটো উলিয়ামেই, চাই থাকে। চালা এই যে আমাৰ ঘৰতে আহি আকৌ আমাৰ ভিনদেউৰ গালি পাই গ'ল। ইয়াক এতিয়া মই পাপলেক দিলাই দিওঁ নেকি বাৰু মানুহক চৰি মেলি মাতি? ভিনদেউ আহক সকলোবোৰ কথা জনাব লাগিব। কাৰ পৰা ধাৰখিনি লৈ থয় আৰু দেই। এইবাৰ কিন্তু মূৰ্তি ভাগ ডাঙৰকে বনাইছে দেই। এইবাৰ নেকি? প্ৰতিবাৰ ডাঙৰকে মূৰ্তি। কথা পাতি থাকিব নালাগে। ভগৱানৰ পৰা কি বিচাৰিব আহিছো সেইটো বিচাৰ। কৃষ্ণ গণপতি বাপ্পা আমাৰ যাতে যিবোৰ আশা আছে সকলোবোৰ আপুনি পূৰণ কৰে আৰু। কৃষ্ণ যাওঁ বৈ এতিয়া আমি ঘৰলৈ। বৈ যাওঁ। হেল্ল' ফ্ৰেণ্ডছ, আজি এই ভিডিঅ'টো ইমানে। যদি চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ এই গণপতি বাপ্পা হৈ আপোনালোকে এই ভিডিঅ'টো লাইক কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব আৰু গণপতি বাপ্পা মৰিয়া বুলি কমেণ্ট এটা কৰিব। আৰু এই ভিডিঅ'টো কেনেকুৱা লাগিলে ক'ব। আৰু লগতে গণপতি বাপ্পা আশীৰ্বাদ পাবলৈ আপোনালোকে এই ভিডিঅ' যিমান পাৰে আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰক আৰু সকলোৱে এই ভিডিঅ'ত মজা লওক। তেন্তে আজিলৈ ইমানেই। বাই টাটা, গুড বাই। লগ পাম কাইলৈ আন এটা ভিডিঅ'তে।